চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। চাওক, ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে। যদি ভিচিডিচিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিচিডিচি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচিয়ে অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLএও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ প্ৰায় হৈ থাকে। মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু 125তম সংবিধান সংশোধনীত আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিচিডিচিৰো ইলেকশ্যন হ'ব। ভিচিত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে, তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে, তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে, তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইম'শ্যন আৰু আৱেগৰ কাম নহয়।